নমস্কাৰ বাইদেউ বন্ধুসকল। আজি মই ঔটেঙা এই যে সৰু মাছেৰে বনাম। এয়া হৈছে আমাৰ অসমীয়া আৰু বড়ো মানুহৰ প্ৰিয় খাদ্য। পিছে ইয়াতে দুটা পদৰ মাছ আছে, মই দুটা পদ বনাম। এই সৰু মাছখিনি টেঙাৰে বনাম, মই ঝাল টেঙাকে বনাম। আৰু পিঠাগুড়ি নিদিওঁ, পিঠাগুড়িটো দিলে মানে ঝোলটো ঘন হয়। মই আজি বেছি ঝোল নবনাম, সেইকাৰণে মছলা দি বনাম, বেলেগ ধৰণৰ বনাম মই। এতিয়া ঔটেঙাখিনি কাটি ল'ম। আগতে এয়া ঔটেঙাখিনি একদম মিহিকৈ কাটি ল'লোঁ, একদম কোমলীয়া হয়, এনেই সিজি যাব। মই এইটো বইল নকৰোঁ, ডাইৰেক্ট মই এৰি দিম। আৰু ইফালে মই মছলা দি বনাম আজি। এয়া মছলা হালধি, জিৰাৰ গুড়া, শুকান জলকীয়াৰ গুড়া, আৰু এয়া পুৰণত দিম। আৰু এইখিনি বস্তু মই একদম পুৰণত দিম। এতিয়া মই মাছখিনি হালধিৰ লগত সানি ল'ম, নিমখ হালধি ফ্ৰাই কৰি ল'ম। এতিয়া মই এই সৰু মাছখিনি হালকা কৰি ফ্ৰাই কৰি ল'ম। হৈ গ'ল মই মাছখিনি হালকাকৈ ফ্ৰাই কৰা। টেঙাত দিলে হালকা ফ্ৰাই কৰিব লাগে, বেছি ফ্ৰাই কৰিলে ভাল নালাগিব। এতিয়া মই এইটো কেৰাহীতে তেল দিম। এতিয়া মই এই সৰিয়হখিনি দিম, সৰিয়হটো ফুটি যাব, তাত লাগে, সেইকাৰণে মই অকণমান ঢাকি দিলোঁ। এতিয়া মই এই পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দিম। এতিয়া মই এই মছলাখিনি মই পানীৰে মিহলাই থৈছোঁ, ইয়াতে দি দিম ভালকৈ। এতিয়া কটাব লাগিব। এতিয়া মোৰ আন্দাজত নিমখ দিম। মছলাৰ পানীখিনি দি কিনে ভালকৈ এতিয়া মই ঔটেঙাখিনি দি দিম। চাওক কিমান বিজল ওলাইছে, একদম কমলীয়া, আঠা আঠা। নাজানো খাব পাৰিম কি নাই, বহুত বিজল ওলাইছে কমলীয়া কাৰণে কষ্ট কৰি আছোঁ। ঔটেঙাটো অকণমান ঢাকি দিম। ঔটেঙা একদম সিজি গ'ল। এয়া মই পিঠাগুড়িৰ বাবে পিঠাগুড়িৰ বদলা মই এয়া ভাতৰ মাৰ ৰাখি দিছিলোঁ, একবাৰটো দি দিম। এতিয়া মই এই ভাজি ৰখা মাছখিনি দি দিম। অকণমান ঢাকি দিম। একদম আমাৰ ঔটেঙাৰ আঞ্জা ৰেডি হৈ গ'ল সৰু মাছেৰে। কেনে লাগিছে আপোনালোকে ক'ব কমেণ্ট কৰি। একদম ৰেডি ঔটেঙাৰ আঞ্জা।